শান্তি। আজিৰ তাৰিখ 22 আগষ্ট 2025 বৰ্ষ। প্ৰাতঃ মৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোকক কোনে পঢ়ুৱাবলৈ আহিছে? বিচাৰ কৰা, তেতিয়া আনন্দত পুলকিত হৈ যাবা। উচ্চতকৈও উচ্চ পিতাই পঢ়াই, এনেকুৱা পঢ়া কেতিয়াও এৰিব নালাগে। আৰু আজিৰ প্ৰশ্ন, এতিয়া তোমালোক সন্তানসকলৰ কোনটো নিশ্চয়তা জন্মিছে? নিশ্চয় বুদ্ধিৰ লক্ষণ কি হ'ব? নিশ্চয় বুদ্ধিৰ লক্ষণ কি হ'ব? পিতাই উত্তৰত কৈছে, তেওঁলোকৰ নিশ্চয়তা জন্মিছে যে আমি এতিয়া এনেকুৱা পঢ়া পঢ়ি আছো, যাৰ দ্বাৰা দ্বৈত মুকুটধাৰী ৰজাসকলৰো ৰজা হ'মগৈ। স্বয়ং ভগৱানে পঢ়ুৱাই আমাক বিশ্বৰ মালিক কৰি আছে। এতিয়া আমি তেওঁৰ সন্তান হৈছো, সেয়েহে এই পঢ়াত লাগি যাব লাগে। যেনেকৈ সৰু ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকৰ বাহিৰে কাৰো ওচৰলৈ নাযায়, এনেকুৱা বেসদৰ পিতাক পাইছা, গতিকে অন্য কোনো পচন্দ হ'ব নালাগে। এজনৰে যাতে স্মৃতি থাকে। আৰু আজিৰ গীত, কণ আয়া আজ সবেৰে সবেৰে, অৰ্থাৎ কোন আহিল আজি প্ৰভাতে প্ৰভাতে। শান্তি। মৰমৰ সন্তানসকলে গীতটি শুনিলা, কোন আহিছে আৰু কোনে পঢ়ুৱাই। এইটো বোধশক্তিৰ কথা। কোনোবা বহুত বুদ্ধিমান আৰু কোনোবা কম বুদ্ধিমান। যিসকলে বহুত লিখা পঢ়া কৰিছে তেওঁলোকক বহুত বুদ্ধিমান বুলি ক'ব। শাস্ত্ৰ আদি যিয়ে লিখা পঢ়া কৰে তেওঁলোকৰ মান হয়, কম পঢ়াসকলে কম মান পায়। এতিয়া গীতৰ শব্দকেইটি শুনিলা, কোন পঢ়ুৱাবলৈ আহিল। শিক্ষক আহে নহয়। স্কুলত পঢ়াসকলে জানে যে শিক্ষক আহিল, ইয়ালৈ কোন আহিছে। একেবাৰে পুলকিত হৈ যাব লাগে। উচ্চতকৈও উচ্চ পিতা পুনৰাই পঢ়াবলৈ আহিছে। বুজিবলগীয়া কথা নহয় জানো? ভাগ্যৰো কথা আছে। পঢ়াওতাজন কোন? ভগৱান। তেওঁ আহি পঢ়ায়। বিবেকে কয়, কোনোবাই লাগিলে যিমানেই উচ্চতকৈও উচ্চ পঢ়া নপঢ়ক, তৎক্ষণাৎ সেই পঢ়া এৰি আহি ভগৱানৰ ওচৰত পঢ়ক। এক ছেকেণ্ডত সকলো এৰি পিতাৰ ওচৰত পঢ়িবলৈ আহক। পিতাই কৈছে যে বিবেকে কয়, কোনোবাই লাগিলে যিমানেই উচ্চতকৈও উচ্চ পঢ়া নপঢ়ক, তৎক্ষণাৎ সেই পঢ়া এৰি আহি ভগৱানৰ ওচৰত পঢ়ক। এক ছেকেণ্ডত সকলো এৰি পিতাৰ ওচৰত পঢ়িবলৈ আহক। পিতাই বুজাইছে, এতিয়া তোমালোক পুৰুষোত্তম সংগমযোগী হৈছা। উত্তমতকৈও উত্তম পুৰুষ হৈছে এই লক্ষ্মী নাৰায়ণ। জগতত কোনেও নাজানে যে শিক্ষাৰ দ্বাৰা এওঁলোকে এই পদ প্ৰাপ্ত কৰিছে। তোমালোকে পঢ়া এই পদ প্ৰাপ্ত কৰিবলৈ। কোনে পঢ়ায়? ভগৱানে। সেয়েহে আন সকলো পঢ়া এৰি এই পঢ়াত লাগি যাব লাগে, কিয়নো পিতা আহে কল্পৰ পাছত। পিতাই কয়, মই প্ৰত্যেক 5,000 বছৰৰ পাছত সন্মুখত পঢ়ুৱাবলৈ আহোঁ। আচৰিত কথা নহয় জানো? এনেকৈ কয়ও যে স্বয়ং ভগৱানে আমাক পঢ়াই এই পদ প্ৰাপ্ত, অৰ্থাৎ এই পদ প্ৰাপ্তি কৰাবলৈ। তথাপিও নপঢ়ে। সেয়েহে পিতাই ক'ব যে এওঁ বুদ্ধিমান নহয়। পিতাৰ পঢ়াৰ ওপৰত সম্পূৰ্ণ ধ্যান নিদিয়ে। পিতাক পাহৰি যায়। তোমালোকে কোৱা যে বাবা আমি পাহৰি যাওঁ। শিক্ষককো পাহৰি যায়। এয়া হৈছে মায়াৰ ধুমুহা। কিন্তু পঢ়াটো পঢ়িব লাগে নহয়। বিবেকে কয়, ভগৱানে পঢ়ায়, সেয়েহে এই পঢ়াত একেবাৰে লাগি যোৱা উচিত। সৰু সন্তানসকলেই পঢ়িব লাগে। আত্মাটো সকলোৰে আছে, বাকী শৰীৰ সৰু ডাঙৰ হয়। আত্মাই কয়, মই আপোনাৰ সৰু সন্তান হৈছোঁ, ঠিক আছে,
মোৰ শলা যেতিয়া এতিয়া পঢ়া, গাখীৰ খোৱা সন্তানটো নোহোৱা, প্ৰথমে পঢ়াত বহুত মনোযোগ দিব লাগে। বিদ্যাৰ্থীসকল আকৌ ইয়াত পৰম শিক্ষকৰ ওচৰলৈ আহে। সেই পঢ়াওতা শিক্ষকো নিৰ্ধাৰিত আছে নহয়। 7 দিনৰ ভাতিৰো গায়ন আছে। পিতাই কয়, পবিত্ৰ হৈ থাকা আৰু মোক স্মৰণ কৰা, দৈৱীগুণ ধাৰণ কৰিলে তোমালোক এনেকুৱা হৈ যাবা। বেসদৰ পিতাক স্মৰণ কৰিব লাগে। সৰু ল'ৰা ছোৱালীক মাক দেউতাকৰ বাহিৰে কোনোবাই ল'ব খুজিলে তেওঁৰ ওচৰলৈ নাযায়। তোমালোকো বেসদৰ পিতাৰ হৈছা, গতিকে আন কাকো চাবলৈ পচন্দও নহ'ব। লাগিলে যিয়েই নহওক, তোমালোকে জানা যে আমি উচ্চতকৈও উচ্চ পিতাৰ হওঁ। তেওঁ আমাক দ্বৈত মুকুটধাৰী ৰজা কৰি তোলে। লাইটৰ অৰ্থাৎ পবিত্ৰতাৰ মুকুট মনমনা ভৱ আৰু ৰত্নজড়িত মুকুট হৈছে মধ্যাজীৱ ভৱ। পিতাজী কৈছে যে পবিত্ৰতাৰ মুকুট হৈছে মনমনা ভৱ আৰু ৰত্নজড়িত মুকুট হৈছে মধ্যাজীৱ ভৱ। নিশ্চয়তা জন্মি যায় আমি এই পঢ়াৰ দ্বাৰা বিশ্বৰ মালিক হওঁ। 5000 বছৰৰ পাছত ইতিহাস পুনৰাবৃত্তি হয় নহয়। তোমালোকে ৰাজ্য প্ৰাপ্ত কৰা, বাকী সকলো আত্মা শান্তিধাম নিজৰ ঘৰলৈ গুচি যাব। এতিয়া তোমালোক সন্তানসকলে গম পাইছা, প্ৰকৃততে আমি আত্মাসকল পিতাৰ সৈতে নিজৰ ঘৰত থাকোঁ। পিতাৰ হোৱাৰ বাবে এতিয়া তোমালোকে স্বৰ্গৰ মালিক হোৱাগৈ। পুনৰ পিতাক পাহৰি মাওৰা হৈ যোৱা। ভাৰত এতিয়া মাওৰা বুলি তেওঁক কোৱা হয়, যাৰ মাক দেউতাক নাথাকে। মাওৰা বুলি তেওঁক কোৱা হয়, যাৰ মাক দেউতাক নাথাকে। হাবাথুৰি খাই ফুৰে। তোমালোকেতো এতিয়া পিতাক পাইছা, তোমালোকে গোটেই সৃষ্টি চক্ৰক জানা, সেয়েহে আনন্দত গদগদ হ'ব লাগে। আমি বেসদৰ পিতাৰ সন্তান হওঁ। পৰমপিতা পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণসকলৰ নতুন সৃষ্টি ৰচনা কৰে। এয়াতো বহুত সহজে বুজিবলগীয়া কথা। তোমালোকৰ চিত্ৰও আছে, বিৰাট ৰূপৰ চিত্ৰও তৈয়াৰ কৰিছে, 84 জন্মৰ কাহিনী দেখুৱাইছে। আমি দেৱতা আকৌ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ হওঁ। এইটো কোনো মনুষ্যই নাজানে, কাৰণ ব্ৰাহ্মণ আৰু ব্ৰাহ্মণসকলক পঢ়াওতা পিতা দুয়োৰে নাম চিহ্ন নাইকিয়া কৰি দিলে। ইংৰাজীটো তোমালোকে ভালদৰে বুজাব পাৰা। যিসকলে ইংৰাজী জানে অনুবাদ কৰি পুনৰ বুজাব লাগে। পিতা জ্ঞানবান, তেওঁৰে এই জ্ঞান আছে যে সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। এয়া হৈছে পঢ়া। যোগকো পিতাৰ স্মৃতি বুলি কোৱা হয়, যাক ইংৰাজীত কমিউনিয়ন অৰ্থাৎ মিলন বুলি কোৱা হয়। পিতাৰ সৈতে মিলন, শিক্ষকৰ সৈতে মিলন, গুৰুৰ সৈতে মিলন, এয়া হৈছে ঈশ্বৰ পিতাৰ সৈতে মিলন। পিতাই নিজে কয়, মোক স্মৰণ কৰা। পিতাই কৈছে, এয়া হৈছে পঢ়া। যোগকো পিতাৰ স্মৃতি বুলি কোৱা হয়, যাক ইংৰাজীত কমিউনিয়ন অৰ্থাৎ মিলন বুলি কোৱা হয়। পিতাৰ সৈতে মিলন, শিক্ষকৰ সৈতে মিলন, গুৰুৰ সৈতে মিলন, এয়া হৈছে ঈশ্বৰ পিতাৰ সৈতে মিলন। পিতাই নিজে কয়, মোক স্মৰণ কৰা আৰু কোনো দেহধাৰীক স্মৰণ নকৰিবা। মনুষ্যই গুৰু আদিৰ শৰণ লৈ শাস্ত্ৰ পঢ়ে, লক্ষ্য উদ্দেশ্য একোৱেই নাই, সদ্গতিতো নহয়। পিতাইতো কয়, মই সকলোকে উভতাই লৈ যাবলৈ আহিছোঁ। এতিয়া তোমালোকে পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে। তেতিয়া তোমালোক তাত গৈ উপস্থিত হবাগৈ। ভালদৰে স্মৰণ কৰিলে বিশ্বৰ মালিক হবাগৈ। এই লক্ষ্মী নাৰায়ণ স্বৰ্গৰ মালিক আছিল নহয়। এয়া বুজাওতাজন কোন? পিতাক জ্ঞানবান বুলি কোৱা হয়। মনুষ্যই আকৌ অন্তৰ্যামী বুলি কৈ দিয়ে। বাস্তৱত অন্তৰ্যামী শব্দ নাই। ভিতৰত থাকোতা, নিবাস কৰোতাটো হৈছে আত্মা। আত্মাই কি কাম কৰে সেয়াটো সকলোৱে জানে। সকলো মনুষ্য অন্তৰ্যামী। আত্মাইহে শিকে। পিতাই তোমালোক সন্তানসকলক আত্মা অভিমানী কৰি তোলে। তোমালোক আত্মাসকল হৈছা মূল লোকৰ নিবাসী। তোমালোক আত্মা কিমান সূক্ষ্ম, অনেকবাৰ তোমালোক ভূমিকা পালন কৰিবলৈ আহিছা। পিতাই কয়, মই বিন্দু, মোৰ পূজাটো কৰিব নোৱাৰে।
কিয় কৰিব? দৰকাৰেই নাই। মই তোমালোক আত্মাসকলক পঢ়ুৱাবলৈ আহোঁ, তোমালোককেই ৰাজ্যভাগ্য দিওঁ, আকৌ ৰাৱণ ৰাজ্যত গুচি গ'লে তেতিয়া মোকেই পাহৰি যোৱা। প্ৰথমতে আত্মা ভূমিকা পালন কৰিবলৈ আহে। মনুষ্যই কয় 84 লাখ জন্ম লয়, কিন্তু পিতাই কয় সৰ্বাধিক হয় 84 জন্ম। বিদেশত গৈ এই কথাবোৰ শুনালে তেতিয়া ক'ব, এই জ্ঞানটো আমাক ইয়াত বহি পঢ়াওক। আপোনালোকে ইয়াত 1000 টকা পায়, আমি আপোনালোকক 10ৰ পৰা 20,000 টকা দিম, আমাকো জ্ঞান শুনাওক। ঈশ্বৰ পিতাই আমাক আত্মাসকলক পঢ়ায়, আত্মাই বিচাৰক আদি হয়। বাকী সকলো মনুষ্যটো দেহ অভিমানী, কাৰো জ্ঞান নাই। যদিও মহান মহান দাৰ্শনিক আদি বহুত আছে, কিন্তু এই জ্ঞান কাৰো নাই। ঈশ্বৰ পিতা নিৰাকাৰ পঢ়ুৱাবলৈ আহে, আমি তেওঁৰ পৰা পঢ়োঁ। এই কথাবোৰ শুনি আচম্বিত হৈ যাব। এই কথাবোৰতো কেতিয়াও পঢ়া বা শুনা নাছিলোঁ। এজন পিতাকেই মুক্তিদাতা মাৰ্গদৰ্শক বুলি কোৱা, যিহেতু তেওঁৱেই মুক্তিদাতা, তেন্তে আকৌ যীশুখ্ৰীষ্টক কিয় স্মৰণ কৰা? এই কথাবোৰ ভালদৰে বুজোৱা, তেতিয়া তোমালোক, পিতাই কৈছে যে এজন পিতাকেই মুক্তিদাতা মাৰ্গদৰ্শক বুলি কোৱা, যিহেতু তেওঁৱেই মুক্তিদাতা, তেন্তে আকৌ যীশুখ্ৰীষ্টক কিয় স্মৰণ কৰা? এই কথাবোৰ ভালদৰে বুজোৱা, তেতিয়া তেওঁলোক আচম্বিত হৈ যাব। ক'ব, এয়া আমি শুনোচোন, স্বৰ্গ স্থাপনা হৈ আছে, স্বৰ্গৰ স্থাপনা হৈ আছে, তাৰ বাবে এই মহাভাৰতৰ যুদ্ধও আছে। পিতাই কয়, মই তোমালোকক ৰজাৰো ৰজা দ্বৈত মুকুটধাৰী কৰি তোলো। পবিত্ৰতা, শান্তি, সমৃদ্ধি সকলো আছিল। বিচাৰ কৰা কিমান বছৰ হ'ল? যীশুখ্ৰীষ্টৰ 3000 বছৰ পূৰ্বে এওঁলোকৰ ৰাজ্য আছিল নহয়। ক'ব, এয়াতো আধ্যাত্মিক জ্ঞান। এওঁলোকতো সেই পৰম পিতাৰ পোনপটীয়া সন্তান, তেওঁৰ পৰা ৰাজযোগ শিকি আছে। বিশ্বৰ ইতিহাস ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়, এই গোটেই জ্ঞান আছে। আমাৰ আত্মাত 84 জন্মৰ ভূমিকা ভৰপূৰ হৈ আছে। এই যুগৰ শক্তিৰে আত্মা শতপ্ৰধান হৈ স্বৰ্ণিম যুগত গুচি যাব। আকৌ তেওঁলোকৰ বাবে ৰাজ্য লাগে, পুৰণি সৃষ্টিৰ বিনাশো হ'ব লাগে। সেয়া সন্মুখত থিয় হৈ আছে। আকৌ এই ধৰ্মৰ ৰাজ্য হ'ব। পিতাই কৈছে পুৰণি সৃষ্টিৰ বিনাশ হ'ব লাগে, আৰু সেয়া সন্মুখত থিয় হৈ আছে। আকৌ এক ধৰ্মৰ ৰাজ্য হ'ব। এইখন পাপ আত্মাসকলৰ সৃষ্টি নহয় জানো? এতিয়া তোমালোক পাৱন হৈ আছা। কোৱা, এই স্মৃতিৰ বলেৰে আমি পবিত্ৰ হওঁ আৰু সকলোৰে বিনাশ হৈ যাব। প্ৰাকৃতিক দুৰ্যোগো হ'বলগীয়া আছে। আমি উপলব্ধি কৰিছোঁ আৰু দিব্য দৃষ্টিৰে দেখিছোঁ। এই সকলোবোৰ নাশ হৈ যাব। পিতা আহিছে দৈবী সৃষ্টি স্থাপনা কৰিবলৈ। এয়া শুনি ক'ব, অহ, এওঁলোকতো ঈশ্বৰ পিতাৰ সন্তান। তোমালোক সন্তানসকলে জানা, এই যুদ্ধ লাগিব, প্ৰাকৃতিক দুৰ্যোগ হ'ব, কি অৱস্থা হ'ব। এই বৃহৎ বৃহৎ ঘৰ আদি সকলো খহিবলৈ ধৰিব। তোমালোকে জানা যে এই বোমা আদি 5000 বছৰ পূৰ্বেও তৈয়াৰ কৰিছিল, নিজৰেই বিনাশৰ কাৰণে। এতিয়াও বোমা তৈয়াৰ হৈ আছে। যোগবল কি বস্তু, যাৰ দ্বাৰা তোমালোকে বিশ্বত বিজয় প্ৰাপ্ত কৰা, সেয়া অন্য কোনোবাই জানে জানো? কোৱা, বিজ্ঞানে আপোনালোকৰেই বিনাশ কৰাই। আমাৰ পিতাৰ সৈতে যোগসূত্ৰ আছে, সেয়েহে শান্তিৰ বলেৰে আমি বিশ্বত বিজয়ী হৈ শতপ্ৰধান হৈ যাওঁ। পিতা পতিত পাৱন হয়, পাৱন সৃষ্টি নিশ্চয় স্থাপনা কৰিহে এৰিব। ড্ৰামা অনুসৰি নিৰ্ধাৰিত হৈ আছে। বোমা আদি যি তৈয়াৰ কৰে সেয়া জানো ৰাখি থব? এনেকৈ বুজালে বুজিব যে এওঁলোকতো কোনো কৰ্তৃত্ব থকা লোক। এওঁলোকৰ মাজত ঈশ্বৰ আহি প্ৰৱেশ কৰিছে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এনেকুৱা কথাবোৰ কৈ থাকিলে তেতিয়া তেওঁলোক আনন্দিত হ'ব। আত্মাত কেনেকৈ ভূমিকা নিহিত হৈ আছে, এয়াও অনাদি পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। আকৌ নিজৰ সময়ত যীশুখ্ৰীষ্ট আহি আপোনালোকৰ ধৰ্ম প্ৰতিষ্ঠা কৰিব। এনেকৈ কৰ্তৃত্বৰে ক'লে তেতিয়া তেওঁলোকে বুজিব যে পিতাই সকলো সন্তানকে বহি বুজায়। সেয়েহে এই পঢ়াত সন্তানসকল লাগি যাব লাগে। পিতা, শিক্ষক, গুৰু তিনিওগৰাকী এজনেই। তেওঁ কেনেকৈ জ্ঞান দিয়ে,
এইটো তোমালোকে বুজি পোৱা। সকলোকে পবিত্ৰ কৰি লৈ যায়। দৈৱী ৰাজবংশ আছিল, তেতিয়া পবিত্ৰ আছিল। ভগৱান ভগৱতী আছিল। কথা কোৱাত বহুত বুদ্ধিমান হ'ব লাগে, ভাল সলসলীয়া হ'ব লাগে। কোৱা যে বাকী সকলো আত্মা মৰমৰ ঘৰত অৰ্থাৎ পৰমধামত থাকে। পিতাইহে লৈ যায়। সকলোৰে সদ্গতি দাতা হৈছে সেইজন পিতা। তেওঁৰ জন্মস্থান হৈছে ভাৰত। এয়া কিমান ডাঙৰ তীৰ্থ হৈ গ'ল। তোমালোকে জানা সকলোৱে তমোপ্ৰধান হ'বই লাগে। পুনৰ্জন্ম সকলোৱে ল'ব লাগে। কোনেও উভতি যাব নোৱাৰে। এনেকুৱা কথাবোৰ বুজালে বহুত আচম্বিত হ'ব। বাবাইতো কয়, যুগল হ'লে বহুত ভালকৈ বুজাব পাৰা। ভাৰতত প্ৰথমতে পবিত্ৰতা আছিল, আকৌ অপবিত্ৰ কেনেকৈ হয় এয়াও শুনাব পাৰা। পূজ্যসকলে পূজাৰী হৈ যায়, অপবিত্ৰ হৈ গ'লে তেতিয়া আকৌ নিজৰেই পূজা কৰিবলৈ লাগি যায়। ৰজাসকলৰ ঘৰতো এই দেৱতাসকলৰ চিত্ৰ থাকে। যিসকল পবিত্ৰ দ্বৈত মুকুটধাৰী আছিল, তেওঁলোকক অপবিত্ৰ মুকুটবিহীন সকলে পূজা কৰে। তেওঁলোক হৈ গ'ল পূজাৰীৰ ৰজা। তেওঁলোককতো ভগৱান ভগৱতী বুলি কোৱা নহয়, কিয়নো এই দেৱতাসকলৰ পূজা কৰে। নিজেই পূজ্য, নিজেই পূজাৰী, পতিত হৈ যায়। গতিকে ৰাৱণ ৰাজ্য আৰম্ভ হৈ যায়। এই সময়ত হৈছে ৰাৱণ ৰাজ্য। এনেকৈ বহি বুজালে তেওঁলোক কিমান আনন্দিত হৈ যাব। গাড়ীৰ দুটা চকাস্বৰূপ যুগল হ'লেতো বহুত চমৎকাৰ কৰি দেখুৱাব। আমি যুগলেই আকৌ পূজ্য হ'মগৈ। আমি পবিত্ৰতা, শান্তি আৰু সমৃদ্ধিৰ উত্তৰাধিকাৰ লৈ আছো। তোমালোকৰ চিত্ৰও প্ৰকাশিত হৈ থাকে। এয়া হৈছে ঈশ্বৰীয় পৰিয়াল। পিতাৰ সন্তান, নাতি আৰু নাতিনী, বছ আন কোনো সম্বন্ধ নাই। নতুন সৃষ্টি ইয়াকেই কোৱা হয়। পাছত দেৱী দেৱতাটো কিছু সংখ্যক হ'বগৈ। আকৌ লাহে লাহে বৃদ্ধি হয়। এই জ্ঞান কিমান বুজিবলগীয়া। এই বাবাও অৰ্থাৎ ব্ৰহ্মা বাবাও বেবাৰত পিতাই কৈছে যে পিতাৰ সন্তান, নাতি আৰু নাতিনী, বছ আন কোনো সম্বন্ধ নাই। নতুন সৃষ্টি ইয়াকে কোৱা হয়। আৰু পাছত দেৱী দেৱতাটো কিছু সংখ্যক হ'বগৈ। আকৌ লাহে লাহে বৃদ্ধি হয়। এই জ্ঞান কিমান বুজিবলগীয়া। এই বাবাও অৰ্থাৎ ব্ৰহ্মা বাবাও বেপাৰত নবাবৰ দৰে আছিল। কোনো কথালৈ ভূক্ষেপ নকৰিছিল। যেতিয়া দেখিলে যে এয়াতো পিতাই পঢ়াই বিনাশ সন্মুখত থিয় হৈ আছে, তেতিয়া তৎক্ষণাত এৰি দিলে। এইটো নিশ্চয় বুজিলে যে মই বাদশ্বাহী পাওঁ, তেন্তে গাদী কি কৰিম। গতিকে তোমালোকেও বুজি পোৱা, ভগৱানে পঢ়াই এয়াতো সম্পূৰ্ণ ৰীতিৰে পঢ়িব লাগে নহয়, তেওঁৰ মতত চলিব লাগে। পিতাই কয়, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। পিতাক তোমালোকে পাহৰি যোৱা। লাজ নালাগেনে? সেই নিচা নাবাঢ়ে। ইয়াৰ পৰা বহুত ভালকৈ সজীৱ হৈ যায়। আকৌ তাত চোদা পানী হৈ যোৱা। এতিয়া তোমালোক সন্তানসকলে গাঁৱে গাঁৱে সেৱা কৰাৰ পুৰুষাৰ্থ কৰা। বাবাই কয়, পোনপ্ৰথমে এইটো কোৱা যে আত্মাসকলৰ পিতা কোন? ভগৱানটো নিৰাকাৰেই হয়। তেওঁৱেই এই পতিত সৃষ্টিক পাৱন কৰি তুলিব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আৰু আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰো আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, স্বয়ং ভগৱান পৰম শিক্ষক হৈ পঢ়াই আছে, সেইবাবে ভালকৈ পঢ়িব লাগে, তেওঁৰ মতত চলিব লাগে। দ্বিতীয়তে, পিতাৰ সৈতে এনেকুৱা যোগযুক্ত হৈ থাকিব লাগে যাতে শান্তিৰ বল জমা হয়। শান্তিৰ বলেৰে বিশ্বত বিজয়ী হ'ব লাগে। পতিতৰ পৰা পাৱন হ'ব লাগে। আৰু আজিৰ পিতাৰ বৰদান,
সময় আৰু সংকল্প সেৱাত অৰ্পণ কৰোঁতা বিধাতা বৰদাতা হোৱা। সময় আৰু সংকল্প সেৱাত অৰ্পণ কৰোঁতা বিধাতা বৰদাতা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। এতিয়া নিজৰ সৰু সৰু কথাৰ পিছত দেহৰ পিছত এতিয়া নিজৰ সৰু সৰু কথাৰ পিছত দেহৰ পিছত মনৰ পিছত সাধনসমূহৰ পিছত সম্বন্ধ ৰক্ষা কৰাৰ পিছত সময় আৰু সংকল্প খৰচ কৰাৰ সলনি এয়া সেৱাত অৰ্পণ কৰা। এই সমৰ্পণ সমাৰোহ উদযাপন কৰা। প্ৰতিটো শ্বাসত সেৱাৰ নিশ্বাস থাকক। সেৱাত মগন হৈ থাকা। তেতিয়া সেৱাত ব্যৱহাৰ হ'লে স্ব উন্নতিৰ উপহাৰ স্ৰোত প্ৰাপ্ত হৈ যাব। বিশ্ব কল্যাণত স্বকল্যাণ সমাহিত হৈ আছে। সেইকাৰণে নিৰন্তৰ মহাদানী বিধাতা আৰু বৰদাতা হোৱা। আৰু আজিৰ শ্লোগান। নিজৰ ইচ্ছাসমূহক কম কৰি দিয়া, তেতিয়া সমস্যা কম হৈ যাব। আজি পিতাই শ্লোগানত কৈছে, নিজৰ ইচ্ছাসমূহক কম কৰি দিয়া, তেতিয়া সমস্যা কম হৈ যাব। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত। সহযোগী হ'বলৈ হ'লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা। সহযোগী হ'বলৈ হ'লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা। যেনেকৈ লৌকিক ৰীতিৰে কোনোবা কাৰোবাৰ স্নেহত লীন হৈ গ'লে তেতিয়া চেহেৰা নয়ন বাণীৰ দ্বাৰা অনুভৱ হয় যে এওঁ স্নেহত লীন হৈ আছে, প্ৰেমিক হয়। তেনেকৈ যি সময়ত মঞ্চলৈ আহা তেতিয়া যিমানেই নিজৰ অন্তৰত পিতাৰ স্নেহ জাগ্ৰত হ'ব, সিমানেই স্নেহৰ বাণে আনকো স্নেহত আঘাত কৰি দিব। সিমানেই স্নেহৰ বাণে আনকো স্নেহত আঘাত কৰি দিব। ওম শান্তি।